So guys, finally আহি পালোঁ মঙলদৈৰ পৰা আহি পালোঁ এতিয়া মানে অলপ হ'ল টাইম হ'ল কিন্তু এই শৰাইঘাট দলঙত বহুত জাম আছিলে আজি সেইকাৰণে অলপ দেৰি হ'ল মানে ইয়াত অহাটো হ'ল আধা ঘণ্টামান হ'ল আজি ইমান জাম আছিলে শৰাইঘাট দলং এইখিনিত মানে আকৌ ডিচি অফিচলৈকে য'ত পাৰ্ক হৈছিল তাতে সেইখিনি জেগাত মাজে মাজে জাম হয় তো আহিলোঁ আহি কেনে এতিয়া চাওঁতে কি কৰি আছে তাকে আমাৰ এই ফেমিলি গৈছোঁ চাওক আপোনালোকে সেই চাওক আমাৰ কি পৰি আছে এই এতিয়া আমাৰ ভাত বনাব এই যে পাথৰ উঠাই লৈ আহিছে এই দেখিছে না এই যে পাথৰ উঠাই লৈ আহিছে দেখিছে আমাৰ এই পাথৰ वाली बाई চাও পাথৰ वाली बाई মুখটো বাহ কি ধুনীয়াকে আই দিবা না হেল্ল গাইস আমাৰ হেল্ল গাইস কোৱা পঢ়া বাদ দি হেল্ল গাইস পঢ়া বাদ দি হেল্ল গাইস আগতে পঢ়া আগতে পঢ়া বাই বাই আগতে পঢ়া বাই তাকে তো আজি কাৰ কি বনাব ঘৰত ভাত চব্জি সেইখিনি কমেণ্টত জনাব আমাৰতো এই মাছ আৰু বেহৰৰ এইটো লৈ আহিছে কাৰণটো এইটোৰ বেহৰৰ কাৰণে আৰু বিলাহী পিঁয়াজ এইটো চাওক তাৰপিছত আছে এইটো আমাৰ চাউল আপোনালোকৰতো জনাব কি কমেণ্টত কৈ দিব হেল্ল গাইস বাই পঢ়া দিয়ক নহ'লে আৰু কালি লগ পাম নহ'লে ৰাতিও যদি কিবা আপডেট থাকে লগ পাম দিয়ক লাইক চাইক আৰু কমেণ্ট কৰিব ফ'ল' নকৰিলে ফ'ল' কৰি দিব ৰাখিছোঁ